কালি 10টাৰ 10:30 মানত তাৰমানে আমাৰ এই হেৰি আশিষ বিদ্যাৰ্থী ছাৰহঁতে খাবলৈ আহিছিল আমাৰ গুৱাহাটী এড্ৰেছৰ ৰেষ্টুৰেণ্টত খাবলৈ আহিছিলে। আহোঁতে খালে, খোৱা লোৱা হোৱাৰ পিছত যাব ওলাওঁতে মানে ছাৰহঁতে ওলাইছে, ইয়াৰ পৰা ওলাই গ'লে গাড়ীখন আহি পোৱা নাছিল, অলপমান টাইম লাগিল। গাড়ীখন আহোঁতে টাইম লাগিল যেতিয়া মানে আমাৰ গেটৰ সন্মুখত আছিল, খাৰা হৈ থিয় হৈ আছিলে। তাৰপিছতে গাড়ী আহিলে, সিহঁত দুজন উঠিলে গাড়ীত, দুজন আৰু ৰাস্তাটো পাৰ হৈ গ'ল। দোকানত যাম বুলি ভাবিছিল কিজানি তামোল চামোল খাবলৈ। সেনেকাতে বিপৰীত এইটো চাইডৰ পৰা, গণেশগুৰি চাইডৰ পৰা মানে এখন বাইক আহিছে, অলপ স্পীড আছে গাড়ী। এই আহি থাকোঁতে বাইকখন মানে মানুহকেইজন পাৰ হৈ আছে, ঠিক তেখেতক অলপ বাচাব খোজোতে মানে এই বাইকখন এক্সিডেণ্ট হ'ল। তেওঁলোক দুখ পাইছে, মানে বাইদেউজনৰ মানে লাগিছে গাত অলপ। পত্নী গৈ আছিলে, পাৰ হৈ আছিলে ৰাস্তাটো, মানে ইপিনৰ পৰা গণেশগুৰি চাইডৰ পৰা অহাতে মানে তাতে এক্সিডেণ্টটো হ'লে। আৰু আমাৰ এই অসমীয়া চিনেমাত এজন কাম কৰে এক্টৰ, বহুত পুৰণা আৰু 4-5জন মান আছে। ৰাতি মেইনলি টাইমটো ইমানখিনি ক'ব নোৱাৰি। আৰক্ষী আহিলে, আৰক্ষী খবৰ দিয়া গ'ল। মই বৰ বিশেষ একো দেখা নাই, কিন্তু খালি জাষ্ট মই দেখা পালো যে বাইক আৰোহী এজন আহিছিলে, আহি পেলাই তাতে পৰি আছিলে। আমাৰ এইখিনিতে হোটেলৰ সন্মুখতে, গুৱাহাটী এড্ৰেছৰ হোটেলৰ সন্মুখতে পৰি আছিলে। খালি মই তিৰোতা এজনী দেখিছো আৰু লগত আশিষ বিদ্যাৰ্থী যেন লাগিছে। আৰু আশিষ বিদ্যাৰ্থী ঠিকে আছিলে, এই যিজন তিৰোতাক খুন্দাইছিলে তেখেত অলপ মানে সেই হৈছিলে আৰু নহয় যিজন ৱাইফজন অলপ কিবা দুখ পাইছিলে, সেইখিনি মই দেখা নাই। মই 11:35 মান হৈছে, আমাৰ ডিউটি জাষ্ট চাগে হ'ব পাৰে, মই দেখা নাই। দেখিলে মই পিছত আৰক্ষী আহিলে, আহি মেলি চাগে হস্পিটেল লৈ গ'ল। এই মানে ল'ৰাজন একদম পৰি আছে, মানে বহুত সময় মানে অচেতনেই আৰু। তাৰপিছতে আমি কিছুমান ল'ৰা গৈ এনে চাইডত অনা গ'ল, তাত মানে অলপমান পানী চানী দিয়া গ'ল মূৰে চূৰে, কিন্তু হেৰি নাই আৰু হুচ নাই। আৰু আশিষ ছাৰহঁতৰ মানে অলপমান কষ্ট পাইছে আৰু দুখ পাইছে, পৰি গৈছে, বাইদেউজন পৰি গৈছে। আশিষ ছাৰে ধৰিব খোজোতে এনেকৈ মানে মূৰত আঘাত পাইছে আৰু।